ৰাজ্য চৰকাৰৰ সকলো বিভাগৰ অধীনতে কাম কৰি থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। এইবাৰ নৱবৰ্ষৰ প্ৰাকখনতে চৰকাৰে আনিছে বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলিৰ বাবে যি পৰ্টেল মুকলি কৰাৰ কথা আছিল, ইয়াৰ তাৰিখ নিশ্চিত হৈছে। ইয়াকে লৈ শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলিৰ বাবে ৰাজ্য চৰকাৰে স্বাগত সতীৰ্থ নামৰ এটা পৰ্টেল মুকলি কৰিব আৰু ইয়াৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু সকলো বিভাগৰ মুৰব্বীসকল ইয়াত উপস্থিত আছে। জানিব পৰা মতে নৱবৰ্ষৰ উপহাৰ হিচাপে 1 জানুৱাৰী তাৰিখে আপোনালোকক এই পৰ্টেলটো মুকলি কৰি দিব, য'ত তৃতীয় চতুৰ্থ বৰ্গৰ সকলো বিভাগৰ কৰ্মচাৰীসকলে পাৰস্পৰিক বুজাবুজিৰে বদলীকৰণ ল'ব পাৰিব। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।